যে এনেকে এইবাৰ 2026 চনৰ ইলেকশ্যনত ইয়াতে হিমন্ত বিশ্ব শৰ্মাক বহুৱাম এখন চকীত। হিমন্ত বিশ্ব শৰ্মাক বহুৱাৰ পাছত তেওঁৰ ওপৰত বহিবলৈ দিম, তেওঁৰ কোলাত বহিবলৈ দিম বদৰুদ্দিন আজমলক। তাৰ পাছত এই গামোচা, অসমীয়া গামোচাৰে দুইটাকে বান্ধিম, এনেকে বান্ধিম আমি অসমীয়া গামোচাৰে দুইজনকে বান্ধি পেলাই লৈ এইফালে মুছলমান মানুহ থাকিব, এইফালে হিন্দু মানুহ থাকিব। আমি হিন্দু আৰু মুছলমানে দুইজনকে এনেকৈ ঠেল্লো খেইছা ব্ৰহ্মপুত্ৰত দলিয়াই দিম। ভাল হ'বনে বেয়া হ'ব? বদৰুদ্দিন আজমল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দলৰ প্ৰধান বদৰুদ্দিন আজমল আৰু হিন্দু সাম্প্ৰদায়িক মৌলবাদী দলৰ এজেণ্ট হিমন্ত বিশ্ব শৰ্মা দুইজনে গৈ বাংলাদেশত গৈ ব্ৰহ্মপুত্ৰদি গৈ বাংলাদেশত যি ৰাজনীতি কৰে কৰি থাকক, অসমত আৰু ডিষ্টাৰ্ব কৰিব নালাগে। আমি অসমৰ মানুহ হিন্দু মুছলমান চব একেলগতে থাকে, হয়নে নহয়? সেইকাৰণে মই আপোনালোকক খোলা খুলিকে ক'ব খুজিছোঁ, মই আপোনালোকক খোলা খুলিকে ক'ব খুজিছোঁ, মোৰ ভাই আসিফ নাজাৰ, এই আসিফ নাজাৰক এইবাৰ আপোনালোকে জিকাব লাগিব। মোৰ সৰু ভাই, মোৰ একদম আপোন ভাই মেহবুব মুখতাৰক আপোনালোকে জিকাব লাগিব। জিকাবনে নিজিকাই? কোনোবাই তলা ছবিত ভোট দিব নেকি? মনত ৰাখিব, বদৰুদ্দিন আজমল চাহেবৰ তলাটোহে বদৰুদ্দিন আজমল চাহেবৰ লগত থাকে, ডাঙৰ তলাটো। চাবিটো সদায় হিমন্ত বিশ্ব শৰ্মাৰ হাতত থাকে। হয়নে নহয়? সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ। মই শুনিছোঁ যে কেইদিনমানৰ আগতে ইয়ালৈ বদৰুদ্দিন আজমল চাহেবে কাক মাতি আনিছিলে? আসাউদ্দিন ওৱেইচি হ'ল অমিত শ্বাহৰ মেইন এজেণ্ট, জানেনে? বিজেপি আৰু RSSৰ মেইন এজেণ্ট। আমি অসমৰ মিটিঙত কোনেও আজিলৈকে আল্লাহু আকবৰ দিয়া নাই। দিছিলোঁ নেকি? অসমৰ মিটিঙত আমি আধান দিওঁ নেকি? নিদিওঁ। আমি ধৰ্ম নিৰপেক্ষতা মানি চলোঁ। মিটিঙত আমি কেতিয়াও ধৰ্মীয় কাম নকৰোঁ। কিন্তু ওৱেইচি আহি ইয়াত ধৰ্মীয় কাম কৰাই আল্লাহু আকবৰ তকবীৰ কি কয়? নাহে তকবীৰ দিয়ে আকৌ এবাৰ হিমন্তক সহায় কৰিবলৈ চেষ্টা কৰিছে। আকৌ এবাৰ ক'ব খুজিছে যে মুছলমান আহি আছে, মুছলমানৰ পৰা যদি বাচিব লাগে তেতিয়াহ'লে হিমন্তক ভোট দিয়া। এই কথা ক'বৰ কাৰণে এনেকৈ আসাউদ্দিন ওৱেইচিয়ে এই পলিটিক্স কৰিবলৈ ইয়ালৈ আহিছে। হয়নে নহয় ৰাইজ? ইমান দিন অসমৰ সংখ্যালঘু জনতা যেতিয়া বিপদত পৰিছিলে, হিমন্তই যেতিয়া গুলিয়াই মাৰিছিলে, হিমন্তই যেতিয়া ঘৰ ভাঙিছিলে, তেতিয়া আসাউদ্দিন ওৱেইচিক তেতিয়া ক'ত গৈছিলে? কোনোবা দিন আহিছিলে নেকি? আমি অসমত থকা মানুহবিলাকে অখিল গগৈ, গৌৰৱ গগৈ, হীৰেণ গোহাঁই, আমিবিলাকে আপোনালোকৰ লগত আছিলোঁ। হয়নে নহয়? এতিয়া ইলেকশ্যন আহি যোৱাৰ লগে লগে তেওঁলোকে বদৰুদ্দিন আজমলে লৈ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত, হিমন্ত বিশ্ব শৰ্মাৰ টকাত, নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ইয়ালৈ আহিছে যাতে আমাৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি আকৌ এবাৰ বিজেপিক জিকাব পাৰে। সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ। মই বেছি দীঘলীয়া কথা নকওঁ, মোৰ মাত চাত ভাগি শেষ হ'ল। মোৰ আচলতে আজি চিঞৰিবলৈ একেবাৰে মন নাছিলে। মোৰ বাট ভাগি পূৰা শেষ, একদম কথা ক'ব পৰা অৱস্থাত নাই। মই সেইকাৰণে মাত্ৰ আপোনালোকক এটাই অনুৰোধ জনাবলৈ আহিছোঁ, যে কাৰো কথা নুশুনিব। য'ত হাত আছে আপোনালোকে, য'ত হাতৰ কেণ্ডিডেট আছে, কংগ্ৰেছৰ কেণ্ডিডেট আছে, চকু কাণ মুদি যোনে যি নকক লাগিলে কংগ্ৰেছৰ কেণ্ডিডেটক ভোট দিয়ক। আৰু য'ত
ৰাইজৰ দলৰ কেণ্ডিডেট আছে, গেছ চিলিণ্ডাৰ আছে। গেছ চিলিণ্ডাৰৰ যিজন প্ৰাৰ্থী, গেছ চিলিণ্ডাৰৰ প্ৰাৰ্থীজনক আপোনালোকে ভোট দিয়ক। এইবাৰ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে একেলগে এইবাৰ চৰকাৰ কৰিমেই। আপাৰ আসামৰ, উজনি অসমৰ সব মানুহ আপোনালোকে সুধিছ মোক এটাকে সমষ্টি কওক। যোৱাবাৰ বিজেপিয়ে উজনি অসমত 46টা সমষ্টিৰ ভিতৰত 41টা সমষ্টিত জিকিছিল আৰু 5টাতহে আমি আমাৰ বিৰোধী দলবিলাক জিকিছিলোঁ। কিন্তু এইবাৰ গোটেই উজনি অসমত বিজেপিয়ে মাত্ৰ 5টা সিটত জিকিব আৰু আমি জিকিম 41টা সিটত। মাত্ৰ আপোনালোক নগাঁও আৰু নামনি অসমৰ সংখ্যালঘু ৰাইজে যদি ভুল নকৰে তেতিয়াহ'লে এইবাৰ আমাৰ চৰকাৰ হোৱাটো খাটাং। আৰু এইবাৰ যদি আমাৰ চৰকাৰ হয় তেতিয়াহ'লে কি কৰিম? এইবাৰ যদি আমাৰ ৰাইজৰ দলৰ কংগ্ৰেছৰ জাতীয়